বাক্সাৰ বিভীষিকাৰ ৰাজ্যজুৰি প্ৰতিবাদ কোলা বেজ পৰিধান কৰি প্ৰবল বিৰোধিতা সাংবাদিক আক্ৰমণকাৰী দুৰ্বৃত্তৰ কঠোৰ শাস্তিৰ দাবী বিভীষিকাৰ বুধবাৰ নৃশংসতাৰ বুধবাৰ দানৱীয় উন্মাদনাৰ বুধবাৰ সেই লোমহৰ্ষক আক্ৰমণৰ ন্যায় বিচাৰি আজি ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ এয়া গোসাইগাঁৱৰ দৃশ্য কোলা বেজ পৰিধান কৰি দুৰ্বৃত্তৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী শ্ৰীৰামপুৰ জাৰ্নেলিষ্ট সন্থাৰ আমাৰ বহু কেইগৰাকী সংবাদকৰ্মী আহত হৈছিল বিভিন্ন ধৰণৰ ক্ষতি হৈছিল তাৰোপৰি কিন্তু এটা ব্যক্তিগত টিভি চেনেলৰ গাড়ী জ্বলাই দিয়া হৈছিল এই ঘটনাটো অতি দুখজনক আৰু সকলোকে ইয়াৰ দুখ দিয়া এটা ঘটনা এই ঘটনা আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবো আৰু এই ঘটনাক আমি সংবাদকৰ্মীসকলে আমি ধিক্কাৰ জনাইছো কিয়নো যে সংবাদকৰ্মীসকল সকলো সময় কিন্তু ৰাইজৰ হৈ জনতাৰ হৈ সমাজৰ হৈ কাম কৰে কিন্তু তেনেকুৱা সময়ত সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে বা সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে যি ঘটনা সংঘটিত হ'ল সেয়া কিন্তু দুৰ্ভাগ্যজনক আৰু আমাৰ বহু কেইগৰাকী যিহেতু সাংবাদিক তাতে আহত হৈছে সিহঁতৰ আমি আশু আৰোগ্য কামনা কৰিছো সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অসম বাৰ্তাজীৱী সংঘৰ আমিনগাঁৱত অৱস্থান ধৰ্মঘট জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰ্মক্ষেত্ৰত সাংবাদিকক সুৰক্ষা প্ৰদানত চৰকাৰ এক প্ৰকাৰ ব্যৰ্থ হোৱা বুলি আমি ক'ব লাগিব অসমত সাংবাদিকৰ কল্যাণৰ কাৰণে চৰকাৰে আজিলৈকে কোনো এখন আঁচনি ৰূপায়ণ নকৰিলে অসমৰ প্ৰতিখন জিলা সমিতিৰ লেখীয়াকৈ আজি কামৰূপ জিলা সমিতিয়েও জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত একোখন স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিম অসম বাৰ্তাজীৱী সংঘৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিটো ঘটনাস্থলীত গৈ সাংবাদিকে তাত গৈ বাতৰি সংগ্ৰহ কৰে আৰু সবে সন্মান কৰে জানে যে সাংবাদিকৰ এইটো দায়িত্ব যোৱা পৰহি যি ঘটনা ঘটি গ'ল তাতে সাংবাদিকৰ ওপৰত যিদৰে আক্ৰমণ চলিল সাংবাদিকৰ গাড়ী জ্বলাই দিয়া হ'ল সাংবাদিকে আহত হ'ল এইটো আমাৰ কাৰণে বিৰাট দুৰ্ভাগ্যজনক কাৰণ সাংবাদিকৰ নিৰাপত্তা বুলি একো নাথাকিব তেন্তে আমি কেতিয়াবা কিবা ঘটনা হ'লে আমি তাত যে যাম আমাৰ কাৰণে নিৰাপত্তা বুলি কি থাকিব সাংবাদিকৰ ওপৰত আক্ৰমণ কৰে তেওঁলোকৰ ওপৰত তেওঁলোকৰ গাড়ী ভাঙচুৰ কৰা হয় এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু এনেকুৱা ধৰণৰ আমি ঘটনাক আমি ধিক্কাৰ জনাইছোঁ আৰু মই আজি সাংবাদিক হিচাপে মই অসম চৰকাৰক মই দাবী জনাইছোঁ যে প্ৰতিবাৰে দেখা যায় যে সৰু সুৰা ঘটনা হ'লেই সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা হয় এই আক্ৰমণৰ সমগ্ৰ দায়ী কোন বা এইটোক চৰকাৰে কেনেকৈ ল'ব লাগে বা চৰকাৰে সাংবাদিকক কেনেধৰণৰ সুৰক্ষা দিব লাগে সেইটো সম্পূৰ্ণ দায়ী কিন্তু চৰকাৰ দৰং জিলা বাৰ্তাজীৱী সংঘৰো অৱস্থান ধৰ্মঘট কাৰ্যসূচী সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰিছোঁ কি পৰিস্থিতিত কেনে মুহূৰ্তত শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হ'ল তাৰ কাৰণে অসম বাৰ্তাজীৱী সংঘই আমি চৰকাৰৰ দাবী কৰিছোঁ বাক্সাৰ জিলা কাৰাগাৰ সন্মুখত যি অপ্ৰীতিকৰ পৰিস্থিতি হ'ল সাংবাদিকৰ ওপৰত আক্ৰমণ হ'ল সংবাদ মাধ্যমৰ গাড়ী জ্বলাই দিয়া হ'ল আৰু তাৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ আৰু অসম চৰকাৰক দাবী কৰিছোঁ যে সাংবাদিক সুৰক্ষাৰ কাৰণে এখন সুকীয়া আইন প্ৰণয়ন কৰক যি আইনৰ জৰিয়তে কৰ্তব্যৰত সাংবাদিকসকলে সুৰক্ষা লাভ কৰিব তামোলপুৰ প্ৰেছ ক্লাবৰো অৱস্থান ধৰ্মঘট বাক্সাৰ লোমহৰ্ষক ঘটনাৰ উচিত তদন্ত দাবী কৰিলে তামোলপুৰ প্ৰেছ ক্লাবে লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী সাংবাদিকসকলৰ যিসকল দুষ্কৃতিকাৰী আসলে একাংশ জুবিন অনুগামী যিসকল দুষ্কৃতিকাৰী আৰক্ষীৰ লগতে সাংবাদিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰি এই ঘটনাক আমি গৰিহণা দিছোঁ এইটোও দাবী জনাইছোঁ যে অসমৰ গৃহ বিভাগক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে জুবিন গাৰ্গৰ যি ঘটনা মৃত্যুৰ ঘটনা তাক তদাৰক কৰি আছে আৰু আমি আশা কৰিছোঁ আজিৰ অৱস্থান ধৰ্মঘট স্থলীৰ জৰিয়তে যে জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক যিসকল দোষী যিসকলক অভিযুক্ত কৰে তেওঁলোকৰ ফাষ্টেক আদালতত বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত অনাকাংক্ষিত এই লোমহৰ্ষক আঘাতত এতিয়া শংকিত হৈ পৰিছে ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মী ব্যুৰো ৰিপৰ্ট DY365